শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমগুৰি আঞ্চলিক শাখাই 50 বছৰ পূৰ্ণ কৰি আমি এই সোণালী জয়ন্তী ভাগত উপনীত হৈ আমাৰ মুকলি অধিৱেশন ভাগ সমাপন কৰিলোঁ। আমি জনামতে এভাগি সুন্দৰ সফল অনুষ্ঠান হৈ গ'ল। যদিও গধূলি অন্য এখন সাংস্কৃতিক অনুষ্ঠান আছে, তথাপি আমি ইয়াকে ক'ব পাৰোঁ শ্ৰীমন্ত শংকৰদেৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি গুৰু ধৰ্ম, এই গুৰু ধৰ্মৰ প্ৰচাৰ প্ৰসাৰত যেনেধৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই নীতি অৱলম্বন কৰিছে, তাৰে আলমত আমি গুৰু ধৰ্মৰ পালনৰ যথাভাৱে সমাপন কৰিছোঁ। আমি ভাবিছোঁ ভৱিষ্যতেও বা ভৱিষ্যত প্ৰজন্মই গুৰু ধৰ্মৰ এনে আধ্যাত্মিক দিশৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি সমাজখনলৈ এক অনবদ্য প্ৰকাশ ৰাখি থৈ যাব। আমি আচলতে আজি 1.5 মাহমান আগতেহে আমাৰ এই অনুষ্ঠানটো হোৱাটো ঠিক হৈছে। 1.5 মাহৰ ভিতৰত প্ৰায় আমাৰ কষ্ট বহুত হৈছে, কিন্তু কৰিছোঁ। সফল হোৱা নোহোৱাটো এইটো আমাৰ ৰাইজে বা আপোনালোক দেখাখিনিয়ে গম পাব কি হৈছে। তাৰমানে আমি ভিতৰত আমি খালি কামহে কৰি আছোঁ, ইফালৰ পৰা সিফালে ঘূৰি আছোঁ। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ আচলতে অনুষ্ঠানটো কামখিনি এনেকেই হয়। আমাৰ সহযোগটো সকলোৱে থাকে, সকলোৱে সহায় সহযোগ কৰিছে। মাত্ৰ আমাক খালি দায়িত্বটো দিছে, আমি দায়িত্বটো পালন কৰিছোঁ। যিখিনি কৰিব লাগে আমি কৰি গৈছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘ আমগুৰি আঞ্চলিক শাখাৰ আজি আমাৰ 50 বছৰ পূৰ্ণ হ'ল। এই 50 বছৰৰ এটা বৰ্ণিল ইতিহাস আজি আমি অনুষ্ঠিত কৰিলোঁ। ইয়াৰ লগে লগে আমি এখন স্বৰ্ণাভ গাথা বুলি আমি এখন স্মৃতি গ্ৰন্থ ইয়াত উন্মোচন কৰিলোঁ। আৰু 2খন আমাৰ গ্ৰন্থ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ আমাৰ আমগুৰি আঞ্চলিকৰে সংগী তেখেত যোৰহাট বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ ভোলা গগৈ ছাৰ, তেখেতেও 2খন গ্ৰন্থ আমাৰ ইয়াতে আজি উন্মোচন হৈছে। আজি ভাল লাগিছে, ৰাইজে কৈছে ভাল হৈছে বুলি কৈছে। গতিকে আমাৰ কষ্টটো মানে যিখিনি হ'ল, আচলতে আমি কেইজনমানে খুব এইখিনি আমি 5-6 দিনমান খুব টোপনি ক্ষতি কৰিবলগীয়া হৈ গৈছিলেগৈ, কিন্তু সেইটো কাৰণে ভালো লাগিছে আজি ভাল হৈছে বুলি কোৱাৰ কাৰণে। আপুনিও চাহ কফিৰ লগতে ফাষ্টফুড খাই ভাল পায় নেকি? যদি খাই ভাল পায় তেন্তে আহিব পাৰে আবেলিৰ ঠিকনালৈ। আবেলিৰ ঠিকনাত কম খৰচতে বিভিন্ন প্ৰকাৰৰ চাহ কফিৰ লগতে ফাষ্টফুডৰ জুতি লৈ কটাব পাৰে বন্ধুবৰ্গৰ সৈতে ভাল লগা আপোনাৰ আবেলিৰ সন্ধিয়াটো। গতিকে আহক যোৰহাটৰ বৰুৱা চাৰিআলিত থকা আবেলিৰ ঠিকনালৈ।